বৰ ধুনীয়া লাগিছে আপোনাৰ পৰা কিন্তু মই ইমান এক্সপেক্টই কৰা নাছিলো আপুনি যেতিয়া কৈছিলে আপুনি পায়স বনাইছে তেতিয়া মই নাখাওঁ বুলি ভাবিছিলো এতিয়া নয়না বাইহে জোৰ কৰি আনিলে সেই কাৰণে আহিছিলো পিছে এতিয়া দেখিছো নহা হলে পস্তালো হলে বহুত ইয়াম্মি হ'ব যেন লাগিছে পায়সখিনি কেনেকুৱা হৈছে ময়ো খাই চোৱা নাই ৰিয়া প্ৰথম তোমাক আৰু মাকে খাব দিছো খাই চোৱাচোন ভালে হ'ব নিহাৰিকা চেহেৰাটোৱে কৈছে নহয় ভালে হ'ব খাবলৈ নহব তুমি চিন্তা নকৰিবা অৱশ্যে আজি তোমাৰ লগত নয়না বা আছিল যে সেইকাৰণে তুমি ইমানখিনি পাৰিলা আকৌ নয়না বাই সহায় নকৰা হলে তুমি চাগে ইমান ধুনীয়াকৈ বনাব নোৱাৰিলা হলে ন ঠিকেই কৈছা তুমি ৰিয়া নয়না বা আহিছে কাৰণেহে মই পায়স বনাবলৈ সাহস কৰিলো বা নহা হলে কিবা এটা বনোৱাৰ ৰিস্ক মই কেতিয়াও নললো হলে কাৰণ আগতে ময়ো তোমাৰ দৰে ৰন্ধা বঢ়া কৰিয়ে পোৱা নাই নহয় পাকঘৰৰ চব কাম মা আৰু বায়ে কৰিছিলে আৰু বিয়া হৈ অহাৰ পৰা ইয়াতো দেখোন মায়ে পাকঘৰত সোমাবই নিদিয়ে গৰম লাগিব বুলি বোৱাৰী বিয়া হোৱানো কেইদিন হৈছে তোমাৰ এতিয়াই পাকঘৰত সোমাওকে থাকা যে সেইবোৰ দায়িত্ব ল'বলৈ গোটেই জীৱনটো পৰি আছে এতিয়া তোমালোকৰ বয়স হৈছে ফুৰা চকা কৰা জীৱনটো উপভোগ কৰা মই যেতিয়া কৰিব নোৱাৰা হ'ম তেতিয়াতো এনেও কৰি খুৱাবই লাগিব মই জানো আপুনি থকা হলে পাকঘৰত মোক আজিও সোমাব নিদিলে হলে সেইকাৰণে আপুনি ওলাই যোৱা দেখি লৰালৰিকে গৈ পায়সখিনি বনালো এতিয়া খাই চাওকচোন বাৰু নিহাৰিকা মই থাকোঁতে তই বনোৱা পায়স সুস্বাদু কেনেকৈ হ'ব পাৰে খালেই গম পাব নহয় চবেই কিমান সুস্বাদু হৈছে আৰে কি হ'ল মা মুখখন এনেকুৱা কৰি দিলা যে নাই একো নাই মানে অলপ কি হৈছে মা খাবলৈ বেয়া হৈছে নেকি নাই বোৱাৰী খাবলৈ বেয়া হোৱা নাই খালি অলপ খাবলৈ যে ভাল হোৱা নাই সেইটো তোমাৰ মুখখন দেখি গম পাইছো মা মানে বোৱাৰী তুমি চেনি দিওঁতে ভালকৈ চাই লৈছিলানে তুমি চেনি জেগাত কেনেবাকৈ নিমখ দিলা নেকি বাৰু কি কোৱা মা নবৌয়ে তাৰমানে পায়সখিনিত চেনিৰ জেগাত নিমখে ঢালিলে নয়না বা চেনিখিনি মই তোমাকহে দিব দিছিলোঁ মই যে পাছপৰ্টখন বিচাৰি আছিলোঁ নিহাৰিকা তই মোক যিটো কণ্টেইনাৰ দেখুৱাই থৈ গৈছিলি তাৰ পৰাইতো মই দিছিলোঁ সেইটো কণ্টেইনাৰত তাৰমানে চেনি নহয় নিমখে আছিল নেকি মোকতো কাম কৰা মানুহজনীয়ে সেইটোতে চেনি আছে বুলি কৈছিলে মোৰ একো দুখ নাই দেই তই মোক যিটো কণ্টেইনাৰ দেখুৱাই থৈ গৈছিলি মই তাৰ পৰাই দিছিলোঁ নয়না বা তুমি দেখিও ধৰিব নোৱাৰিলানে সেইখিনি চেনি নহয় নিমখ হয় চেনিখিনি অলপ বেছি গুৰি গুৰি যেন লাগিছিল বাৰু মই আকৌ ভাবিলোঁ গুৰি কৰিয়ে থৈছে চাগে কেতিয়াবা পাউডাৰ চুগাৰ লাগে যে কিবা কিবি বনাবলৈ তইহে আগতে ভালকৈ চাই ল'ব লাগিছিলে তাত চেনি আছে নে বেলেগ কিবা নবৌ তুমিহে আগতে ভালকৈ চাই দিব লাগিছিলে এইখন তোমাৰহে ঘৰ নয়না বা ফুৰিবলৈহে আহিছে তাইনো কেনেকৈ গম পাব মোৰে ভুল হৈ গ'ল মই আগতেই চাই ল'ব লাগিছিলে ভালকৈ একো নাই নিহাৰিকা তুমি যে আমাৰ কাৰণে কিবা এটা বনাবলৈ আগ্ৰহটো দেখুৱাইছা সেইটোৱে বহুত আৰু এনেও দেখাত বহুত ধুনীয়া হৈছে পায়সখিনি মাত্ৰ নিমখৰ জেগাত চেনি দিয়া হ'লে একদম বঢ়িয়া হ'ল হ'লে ইমান ধুনীয়া ক্ৰীমি পায়স মই নিজে বনোৱা নাই আজিলৈকে মা আপুনি সঁচাকৈ বহুত ভাল আপোনাৰ জেগাত বেলেগ মানুহ থকা হ'লে মোক যে কিমান কথা শুনালে হ'লে ঠিকেই কৈছা তুমি নবৌ আমাৰ মা বুলিহে তুমি বাচি গৈছা আৰু ৰিয়া তুমি আগতে নিজৰ কথা চিন্তা কৰা তুমি নিজেও দেখোন আজিলৈকে পাকঘৰত সোমাই পোৱা নাই পঢ়া শুনা কৰি থকা ছোৱালীৰ কাৰণে ময়ো ইমান জোৰ নিদিওঁ বাৰু নবৌ তোমাৰ নিচিনাকৈ ডাঙৰ হৈ আহিছে এখন ঘৰৰ পৰা তুমিতো নিজে পানী এগিলাচো লৈ নোখোৱা নবৌৱেতো অন্ততঃ আগ্ৰহটো দেখুৱাইছে কিবা এটা কৰাৰ এতিয়া নবৌৰ কাৰণে তুমি মোকহে কথা শুনাব লৈছা মা মই ৰুমলৈ যাওঁ ইয়াত থাকিলে এনেই গালি শুনি থাকিব লাগিব মা ভণ্টিয়ে বেয়াই পালে নেকি একো নাই নিহাৰিকা তাই মাজে মাজে এনেকুৱা কৰেই অলপ পিছতে ঠিক হৈ যাব তুমি পাছপৰ্টখন বিচাৰি পালা জানো নাই পোৱা মা পাছপৰ্টখন এতিয়ালৈকে বিচাৰি পোৱা নাই ৰণীয়ে বিচাৰি আছে যোৱা নিহাৰিকা তুমি বিচাৰাগে সেইখন বিচাৰি নাপালে নহ'ব নহয় মা যাওঁ ময়ো পাকঘৰত লাগোঁগৈ বেচেৰি নিহাৰিকাজনীয়ে ইমান কষ্ট কৰি ইমান আগ্ৰহ কৰি বনাইছিলে কষ্টখিনি এনেই গ'ল আৰু তাইৰ মই জানি শুনিয়ে নিমখখিনি দিলোঁ পায়সত নিহাৰিকাই মোক চেনি টেমাটোৱে দি থৈ গৈছিল খাব নোৱাৰাকৈ পায়স বনোৱাৰ পিছতো শাহুৱেকে তাই কিমান প্ৰশংসা কৰিছে ভাল হোৱা হ'লেতো কথাই নাছিল কিমান যে প্ৰশংসা শুনিব লাগিলে হ'লে নিহাৰিকাৰ ঠিক নাই আজি এতিয়া পাছপৰ্টখন বিচাৰি গৈছে ক'ত বা পাব তাইৰ পাছপৰ্টখন মোৰ বেগতহে ভৰাই থৈছোঁ এনেও মোৰ বেগত কোনেও নিবিচাৰে নিহাৰিকা আৰু ৰণীৰ ফৰেইন ট্ৰিপ কেঞ্চেল হ'ব আৰু এতিয়া আৰে নয়না ইমান দেৰি হ'ল তুমি এতিয়ালৈকে শুবলৈ যোৱাই নাই যে ৰণী নাই টোপনি অহা নাছিল সেইকাৰণে ইয়াতে বহি আছিলোঁ আজিকালি মোৰ টোপনি নাহে বুলিয়ে ক'ব পাৰি কিছুমান কথা বাৰে বাৰে মনলৈ আহি থাকে কি কথা নয়না ইমান চিন্তা কৰি নাথাকিবা আকৌ বেছি চিন্তা কৰাটো স্বাস্থ্যৰ কাৰণে ভাল নহয় স্বাস্থ্যৰ কথানো আৰু কি চিন্তা কৰিম ৰণী মই নিজৰ কথা ভাবিবলৈ বাদেই দিলোঁ এনেকৈ কিয় কৈছা নয়না বেয়া নোপোৱা যদি বহা অলপ ইয়াতে কথাকে পাতোঁ নয়না ইমান ৰাতিখন আৰু কিনো কথা পাতিম কাইলৈ পাতিম দিয়া তুমিও শুই থাকাগে এতিয়া বেয়া পাইছা নেকি মোৰ লগত বহিবলৈ মই পাহৰিছিলোঁৱেই তোমাৰ মৰমৰ পত্নীয়ে মানে মোৰ ভণ্টি নিহাৰিকাই তোমাৰ কাৰণে চাগে ৰৈ আছে ৰুমত গতিকে মোৰ ওচৰতনো কিয় বহিবা বাৰু তুমিও যে কি কোৱা নহয় নয়না এয়া লোৱা বহিলোঁ কোৱা এতিয়া কি ক'বলৈ আছে তেনেকৈ বিশেষ একো নাই বাৰু ক'বলৈ ৰণী তোমাৰ বাৰু আমাৰ সৰুকালৰ কথাবোৰ মনত আছেনে সৰুকালৰ কথাবোৰ মনত আছে অলপ অলপ তুমি যেতিয়া তোমাৰ আইতাৰ ঘৰলৈ গৈছিলা মানে আমাৰ গাঁৱলৈ
মই তেতিয়াৰ কথা কৈছোঁ। আমি দুয়োটাইতো একে ক্লাছতে পঢ়িছিলোঁ। একে বয়সীয়া হোৱাৰ কাৰণে আমাৰ মাজত কথা বতৰা বহুত হৈছিল। আৰু মেট্ৰিক পৰীক্ষাৰ পিছত যে তুমি এদিন আমাৰ ঘৰলৈ গৈছিলা মোক লগ কৰিবলৈ, পৰীক্ষা কেনেকুৱা হ'ল সেইটো খবৰ ল'বলৈ, সেই দিনটোৰ কথা মোৰ আজিও মনত আছে জানানে? অঁ নয়না, মোৰো মনত আছে। সেইখিনি কথা মোৰো ভালকৈয়ে মনত আছে। আজি তোমাক এটা সঁচা কথা কওঁ ৰণী, মই যে কি পাগলী আছিলোঁ নহয়। তুমি মাত্ৰ মোৰ পৰীক্ষা খবৰ ল'বলৈহে গৈছিলা, আৰু মই যে তুমি যোৱাৰ কাৰণে কিমান ভাল পাইছিলোঁ, বহুত কিবা কিবি ভাবিছিলোঁ ৰণী। কি ভাবিছিলা নয়না? বাদ দিয়া আৰু সেইবোৰ কৈনো এতিয়া কি লাভ। নয়না, নিহাৰিকা আৰু মোৰ বিয়া হোৱাৰ কাৰণে তুমি বাৰু সঁচাকৈ সুখী নে? সুখী নহ'লেও জানো বেলেগ কিবা উপায় আছিল ৰণী? তুমি নিহাৰিকাক আৰু নিহাৰিকাই তোমাক ভাল পাইছিল, মইতো মাজতহে সোমাইছিলোঁ। কিন্তু কেতিয়াবা মোৰ ভগৱানৰ ওপৰতে খং উঠে। মোৰ লগত এনেকুৱা কিয় হ'বলৈ দিলে বাৰু ভগৱানে? তোমাৰ লগত মোৰ বিয়াৰ কথা চলিবই নালাগিছিল, তেতিয়া হয়তো মই ইমান দুখ নাপালোঁ হ'লে। নয়না, তুমি এজনী বহুত ভাল ছোৱালী। তোমাৰ এটা উজ্জ্বল ভৱিষ্যত আছে। এইবোৰ কথা চিন্তা কৰি কৰি তুমি নিজকে কষ্ট নিদিবা আৰু পাহৰিবলৈ চেষ্টা কৰা সেইবোৰ। যি হৈ গ'ল আৰু এটা সপোন বুলি ভাবি পাহৰি যোৱা সেইবোৰ। সেনেকৈ পাহৰিব পৰা হ'লে ভালেই আছিল ৰণী। হ'ব দিয়া ৰণী, মই শুবলৈ যাওঁ এতিয়া। বেছি সময় তোমাৰ লগত এনেকৈ বহি থাকিলে মোৰ আকৌ চকু পানীয়ে ওলাই আহিব, তেতিয়া আকৌ বৰ বেয়া কথা হ'ব ন। ইমানখিনি হোৱাৰ আগতে মই শুই থকাকৈ ভাল হ'ব। গুড নাইট ৰণী। মই ঠিকেই ভাবিছিলোঁ, নিহাৰিকা আৰু মোৰ বিয়া হোৱাৰ কাৰণে নয়নাই এতিয়াও কষ্ট পাই আছে, আৰু সেইকাৰণেই চাগে চব ক্ষেত্ৰতে নয়নাই নিহাৰিকাক বেয়া দেখুৱাবলৈ চেষ্টা কৰে। কেনেবাকে নিহাৰিকাৰ পাছপৰ্টখনো নয়নাই লুকুৱাই থোৱা নাইতো? নিহাৰিকা, ভালকৈ থাকিবি। মই যাওঁ আৰু এতিয়া। কালি থাকিম বুলিতো অহা নাছিলোৱেই। তোৰ পাছপৰ্টখন হেৰুৱাৰ কাৰণেহে থাকিব লগা হ'ল। ৰাতিও মই বহুত বিচাৰিলোঁ তোৰ পাছপৰ্টখন, কিন্তু নাই, ক'তো নাপালোঁ। মাজে মাজে আহি থাকিবা নয়না বা, তুমি আহিলে ভাল লাগে। অঁ নয়না, মাজে মাজে আহি থাকিবা, আৰু মা দেউতাকো ক'বা আহিবলৈ। হ'ব খুৰী, ক'ম বাৰু। নিহাৰিকা, তোৰ ফুৰিবলৈ যোৱাটো নহ'ল আৰু মনটো বেয়া লাগিছে চাগে ন? দুখ নকৰিবি, পিছত কেতিয়াবা যাবি আৰু। নাই বা, মোৰ ইমানো বেয়া লগা নাই ফুৰিব যাবলৈ নোপোৱাৰ কাৰণে, কিন্তু পাছপৰ্টখননো ক'ত গ'ল সেইটোহে চিন্তা লাগিছে। ক'ৰবাত আছে চাগে ঘৰতে, ভালকৈ বিচাৰিলে পাই যাবি। নিহাৰিকা, এতিয়া মই যাওঁ আৰু। মোৰ বেগটো তই ৰাখিছিলি নেকি? ক'ত থৈছ দেচোন। তোমাৰ বেগ মই ক'তো থোৱা নাই নহয় বা। কি, মোৰ বেগটো তই থোৱা নাই? তেনেহ'লে ক'ত গ'ল মোৰ বেগটো? আৰে, এতিয়া আকৌ নয়নাৰ বেগটো হেৰালে নেকি? কি হৈছে মানে ঘৰখনত? নয়না, কিবা ইম্পৰ্টেণ্ট বস্তু আছিল নেকি বেগটোত? তেনেকুৱা ইম্পৰ্টেণ্ট বস্তু নাই বাৰু। মোবাইলটো মোৰ লগতে আছে। টকা কেইটামানহে আছিল। এতিয়া যাবলৈ মোক ভাড়া লাগিব নহয়। বেগটো বিচাৰিব লাগিব। নিহাৰিকা, বিচাৰচোন ভালকৈ। নিহাৰিকা, আমাৰতো এতিয়া আৰু ফুৰিবলৈ যোৱা নহয়েই। ব'লা নহ'লে নয়নাক আমিয়ে ঘৰত থৈ আহোঁগৈ। এপাক ঘৰৰ পৰা আহিলে তোমাৰো মনটো ভাল লাগিব। অঁ ব'লা নয়না বা, মোৰো মা দেউতাক চাবলৈ এবাৰ বৰ মন গৈছে। মোৰ বেগটো বিচাৰি পোৱা হ'লে ভাল আছিল নেকি? এতিয়া আৰু বিচাৰি থাকি সময় নষ্ট কৰিব নালাগে। ঘৰতেইতো আছে, ক'তনো যাব আৰু। পিছত বিচাৰি পালে মই গৈ দি থৈ আহিমগৈ বাৰু। অঁ নয়না বা, ৰণীয়ে ঠিকেই কৈছে। ব'লা সোনকালে যাওঁ এতিয়া। মা দেউতাক চাবলৈ মোৰ বৰ মন গৈছে। ঠিক আছে তেনেহ'লে, ব'ল। কিমান দিনৰ মূৰত যে দুয়োজনী ছোৱালীক একেলগে দেখিছোঁ। মনটো ঠাণ্ডা হৈ গৈছে একেবাৰে। সদায় যদি তহঁত এনেকৈ একেলগে থাকিব পাৰিলি হ'লে। কিন্তু কি কৰিবি, উপায় নাই নহয়। জগতৰ নিয়ম যিটো, সেইটোতো কৰিবই লাগিব। মা দেউতা, তোমালোকক চাবলৈ মোৰ যে ইমান মন গৈ আছিল, সেইকাৰণে আজি গুচিয়ে আহিলোঁ। ভালেই কৰিলা নিহাৰিকা, আহিছা যেতিয়া দুদিনমান থাকি যাবা। ৰণী ক'ত গ'ল, দেখা নাই যে? আৰু নিহাৰিকা, তই বাৰু এইটো কি কাম কৰিলি? পাছপৰ্টখন ভালকৈ ৰাখিব নোৱাৰিলি তই? মই ভালকৈয়ে থৈছিলোঁ অ' মা, টেবুলৰ পৰা নাইকিয়া হৈ গ'ল। হ'ব দিয়া আৰু মা, এতিয়া সেইবোৰ কথা উলিয়াই নাথাকিবা। ইমান দিনৰ মূৰত নিহাৰিকা ঘৰলৈ আহিছে, ভাল কিবা এটা বনোৱাকৈ যোৱা। নয়না, তোমাৰ বেগ এইটোৱে নহয় জানো? অঁ এইটোৱে, কিন্তু তুমি ক'ত পালা ৰণী? নয়না, বেয়া নাপাবা, তোমাক নোসোধাকৈয়ে তোমাৰ বেগটো মই খুলি চাইছিলোঁ। কি ৰণী, তুমি মোৰ বেগটো খুলি চাইছিলা? অঁ নয়না, সেইকাৰণে মোৰ বেগটো মই গাড়ীতে থৈ দিছিলোঁ। নয়না, নিহাৰিকাৰ পাছপৰ্টখন তোমাৰ বেগত কেনেকৈ আহিল? তুমি নিজেই ক'বানে সকলো কথা? মোৰ পাছপৰ্ট নয়নাবাৰ বেগত, কিন্তু কেনেকৈ? কি হ'ল নয়না, একো নকওঁ কিয় তই? ক আকৌ, নিহাৰিকাৰ পাছপৰ্টখন বিচাৰি কালিৰ পৰা চবেই কিমান চিন্তা কৰি আছে, আৰু সেইখন তোৰ বেগত পাইছে, কিন্তু কেনেকৈ? কোৱা আকৌ নয়নাবা, তোমাৰ বাহিৰে তোমাৰ বেগটো আৰু কোনেও চোৱা নাই। তেন্তে মোৰ পাছপৰ্টখন তোমাৰ বেগত কোনে সোমোৱালে? মই নিজেই সোমোৱালোঁ নিহাৰিকা, তোৰ পাছপৰ্ট মোৰ বেগত। কি? তেনেহ'লে তুমি কোৱা নাছিলা কিয় যে তুমি পাছপৰ্টখন বিচাৰি পালা? মিছাতে আমি ইমান বিচাৰি আছিলোঁ। তোৰ পাছপৰ্টখন তই কোৱা ধৰণেই টেবুলৰ ওপৰতে আছিল, আৰু বিচাৰি নাপাবৰ কাৰণেইতো মই মোৰ বেগত সোমোৱাই থৈছিলোঁ। কি? তই এনেকুৱা কিয় কৰিলি নয়না? কাৰণ মা, মই নিজে বহুত কষ্ট পাই আছিলোঁ। ৰণী আৰু নিহাৰিকাক একেলগে সুখত দেখি মই ক'ব নোৱাৰা ধৰণে কষ্ট পাইছিলোঁ। কি? বা, তোমাক মই বিয়াৰ আগত বাৰে বাৰে সুধিছিলোঁ। মইতো এইটো সম্পৰ্ক মানি ল'বই খোজা নাছিলোঁ। তুমিহে জোৰ কৰিছিলা, আৰু এতিয়া তুমি এনেকৈ কৈছা।
নয়না, আমি চবেই দেখোন তোক সুধিয়ে লৈছিলোঁ। তই নিজ মুখেৰে কৈছিলি তোৰ অলপো কষ্ট নহয় বুলি। সেইকাৰণেহে আমি নিহাৰিকা আৰু ৰণীৰ বিয়াখন পাতিলোঁ। নিহাৰিকা আৰু ৰণীৰ বিয়াৰ কথা মই কৈছিলোঁ, কিন্তু চবৰে আগত ভাল হ'বৰ কাৰণেহে কৈছিলোঁ। নিহাৰিকাই যে এইটো কথা মানি ল'ব সেইটো মই সপোনতো ভবা নাছিলোঁ। মোৰ মনটো ইমান ভাল বুলি ভাবি কিজানিবা ৰণীয়ে মোক ভাল পাবলৈ, সেই বুলিহে মই এইবোৰ কৈছিলোঁ। ৰণী আৰু নিহাৰিকাৰ সঁচাকৈ বিয়া হৈ যোৱাটো মই কেতিয়াও বিচৰা নাছিলোঁ। নয়না, তই মোৰ ছোৱালী বুলি মই কিমান গৌৰৱ কৰিছিলোঁ, কিন্তু আচলতে তোৰ মনত এইবোৰহে আছিল। নয়না, এতিয়া যিহেতু সকলো কথা ওলালেই, বিয়াৰ আগদিনা তুমি নিহাৰিকাক যিটো ফেচ পেক লগাই দিছিলা, তাত তুমি কিবা মিহলাইছিলা নেকি, যাৰ কাৰণে নিহাৰিকাৰ মুখত এনেকুৱা ৰিয়েকশ্যন হ'ল? ৰণী, মিহলাইছিলোঁ। মই তাত জলকীয়া গুড়ি মিহলাই দিছিলোঁ, যাতে বিয়াৰ দিনা কইনাৰ ৰূপত নিহাৰিকাক দেখিবলৈ ভাল নালাগক। আৰু কালিও পায়সখিনিত মই জানি শুনিয়ে নিমখ দিছিলোঁ, যাতে সেইখন ঘৰৰ চবেই তোক বেয়া পাওঁ। বা, তুমি মোৰ লগত এনেকুৱা কৰিলা মই কেতিয়াও ভবা নাছিলোঁ। উল্টা মই আৰু চবৰ আগতে কৈ থাকোঁ, মোৰ বায়ে, নয়না বায়ে মোক বহুত বেছি ভাল পায়। আচলতে ভুল মোৰেই। নয়না মোৰ প্ৰথম সন্তান আছিল। তাতে আকৌ সৰুৰে পৰাই তাই বেমাৰ আজাৰ বেছিকৈ হৈ থাকে। সেইকাৰণে নয়নাক মই বহুত বেছি মৰমত ডাঙৰ দীঘল কৰিলোঁ। যি বিচাৰে তাকেই দিওঁ। দেউতাকে মনা কৰিলেও মই নুশুনো। মোৰ সৰু ছোৱালী নিহাৰিকাক মই সিমান সময় দিব নোৱাৰিলোঁ। মোৰ বহুত বেছি মৰমৰ কাৰণেই নয়না চাগে এনেকুৱা হ'ল। মা, তুমি মোক বেয়া নাপাবা। মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ। আজি চবৰে আগত কথাখিনি ওলাই যোৱাত, মোৰ মনৰ কথাখিনি ক'ব পৰাত মোৰ মনটো এতিয়া বহুত ভাল লাগিছে। মই আৰু কেতিয়াও মোৰ ভণ্টি নিহাৰিকাক কষ্ট দিবলৈ চেষ্টা নকৰোঁ। নিহাৰিকা, তয়ো মোক ক্ষমা কৰি দে। মই এজনী ভাল বা হ'ব নোৱাৰিলোঁ, কিন্তু এতিয়াৰ পৰা সঁচাকৈয়ে মই সদায় তহঁতৰ ভাল হোৱাটোৱে বিচাৰিম। ভগৱানৰ ওচৰত তহঁতৰ সুখৰ কাৰণে প্ৰাৰ্থনা কৰিম। হ'ব বা, তুমি নাকান্দিবা। মই বুজি পাইছোঁ তোমাৰ চাগে বহুত বেছি বেয়া লাগি আছিল, কিন্তু তোমাৰ অনুমতি লৈয়েতো আমাৰ বিয়াখন পতা হৈছিল। গতিকে এতিয়া আৰু এইবোৰ ধৰি নাথাকিবা বা। মই আৰু সেইবোৰ কথা কেতিয়াও মনলৈ নানো নিহাৰিকা। তুমিও যাতে সদায় সুখত থাকা, হাঁহি ফূৰ্তিৰ মাজত থাকা। আমিও সদায় সেইটোৱে বিচাৰোঁ নয়না। এতিয়া আৰু কন্দা-কটা নকৰিবা, আমি তোমাক বেয়া পাই থকা নাই। নয়না, কন্দা-কটা কৰি নাথাকিবি আৰু। যি হ'ল হৈ গ'ল। ৰণী আৰু নিহাৰিকাই তোক ক্ষমা কৰি দিছে। ব'ল নিহাৰিকা, এতিয়া তোৰ কাৰণে শ্বপিং কৰিব যাওঁ। শ্বপিং? এতিয়া আকৌ মোৰ কাৰণে শ্বপিং কিয় কৰিব লাগে? নালাগে বা। হাই আকৌ এজনী, ফুৰিবলৈ নাযাওঁ নেকি? টিকেট হৈ গ'ল দেখোন। পাছপৰ্টখনৰ কাৰণেহে ৰৈ আছিলি, এতিয়াতো যোৱাটো হ'বই। ব'ল, তোক কেইযোৰমান ধুনীয়া ধুনীয়া ড্ৰেছ মই মোৰ ফালৰ পৰা গিফ্ট কৰিম। ফুৰিবলৈ গৈ সেইকেইযোৰ পিন্ধি ধুনীয়া ধুনীয়া ফটো তুলি মোক দিবি, মই চাম। ৰণী, এতিয়া মোৰ বেগটো দিবানে? লোৱা আকৌ নয়না, তোমাৰে বেগ হয়। পিছে ৰণী, তুমি কথাখিনি গম পোৱাৰ পিছতো তোমালোকৰ ঘৰত একো নকলা যে? তাত এইবোৰ কোৱাটো উচিত বুলি নাভাবিলোঁ মই। সেইকাৰণে ইয়াত আহিয়ে ক'লোঁ আৰু। তাত ক'লে কিজানি তুমি লাজেই পালা হ'লে। তুমি সঁচাকৈ বহুত ভাল ৰণী, চবৰে কথা ইমান চিন্তা কৰা। আৰু মোৰ ভণ্টি নিহাৰিকাও একেই, অকল লোকৰ কথাই ভাবে। তোমালোক দুয়োজন সঁচাকৈ বহুত ধুনীয়া মিলিছা। ভগৱানে মিলাইছে তোমালোকক। তোমালোক দুয়ো যাতে সদায় সুখত থাকা, মোৰ এইটোৱে প্ৰাৰ্থনা।